বৰপেটা চহৰৰ গায়নহাটীত সংঘটিত হোৱা যিটো মাৰ্ডাৰ কেছ আছিলে, য'ত বিপুল গায়ন নামৰ ব্যক্তিগৰাকীৰ মৃত্যু হৈছিলে, সেই সংক্ৰান্তে আমি তদন্ত কৰি পেলাই তিনিগৰাকী আমি ব্যক্তিক আমি আটক কৰিছোঁ। তেওঁলোক হ'ল ক্ৰমে সমীৰণ গায়ন, জিতুল ভূঞা আৰু গণেন দাস। এই তিনিগৰাকী ব্যক্তি গায়নহাটীতেই ঘৰ তেওঁলোকৰ, আৰু আমাৰ বিভিন্ন আমি ইভিডেঞ্চ আমি পাইছোঁ তেওঁলোকৰ এগেইনষ্টত। আৰু এই যিগৰাকী ভিক্টিম বিপুল গায়ন, তেওঁলোক এই গোটেই চাৰিজন চবেই ইটোৱে সিজনক চিনি পায়, মানে চিনাকি। আৰু কালি আমি জিতুল ভূঞা আৰু গণেন দাসক আমি যোৱাকালি নিশা, মানে পুৱতি নিশা আমি এপ্ৰিহেণ্ড কৰিছোঁ, গুৱাহাটীৰ পৰা এপ্ৰিহেণ্ড কৰিছোঁ। আৰু ইতিমধ্যে সমীৰণ গায়নক আমি যোৱাকালি পিছবেলা আমি এপ্ৰিহেণ্ড কৰিছোঁ। গতিকে আৰু এই সংক্ৰান্তে আমাৰ বৰপেটা পুলিচ ষ্টেচনত বৰপেটা PS কেছ নম্বৰ 216/26 নম্বৰত কেছ এটা ৰেজিষ্টাৰ হৈছে। আৰু যিগৰাকী বিপুল গায়ন, যাৰ মৃত্যু হ'ল, আৰু তেওঁক এই তিনিগৰাকী ব্যক্তিয়ে ঠিক সমীৰণ গায়নৰ ঘৰৰ ওচৰতে তেওঁলোকে ৰাস্তাত কিবা এটা কথা বতৰাত কাজিয়া লাগিলে, উচ্চ বাচ্য তেওঁলোকৰ মাজত হ'ল, আৰু তাতে তেওঁলোকে মাৰিলে। আৰু যিখিনি আমাৰ তদন্তত আহিছে পোহৰলৈ, কিবা কাঠৰ খৰিৰে মৰা বুলি কৈছে। আৰু ইণ্টাৰেষ্টিংলি এই যিটো মানে বিপুল গায়নক য'ৰ পৰা উদ্ধাৰ কৰা হৈছিল, য'ৰ পৰা 108ত লৈ যোৱা হৈছিল, তাৰ ঠিক ওচৰতেই সমীৰণ গায়নৰ ঘৰ। আৰু তেওঁৰ ঘৰত, সমীৰণ গায়নৰ ঘৰত, এই তিনিগৰাকী ব্যক্তিয়ে, জিতুল ভূঞা আৰু গণেন দাস, এই নিশাটো ইমান মদ্যপান কৰিছিল। ওচৰতে নামো চলি আছিল, আৰু এনেকৈ তাত মদ্যপান কৰিছিল। মদ্যপান কৰি যেতিয়া বাহিৰত ওলাই আহে, তেতিয়া বিপুল গায়নৰ সৈতে তেওঁলোকৰ কিবা কথাত কথা কটাকটি হয়, আৰু সেই সংক্ৰান্তত চাৰিজনৰ মাজত কাজিয়া হয়। কাজিয়া হোৱাৰ পিছত তেওঁলোকে সেই খৰিৰে মাৰে, কোবাই দিয়ে, ভৰিত কোবাই, মূৰত কোবাই, যাৰ ফলত তাত আঘাতপ্ৰাপ্ত হৈ পৰি থাকে। আৰু 108 তাত লৈ যায় হস্পিটেল BMCHত, আৰু তাতে ডক্টৰে মৃত ঘোষণা কৰে। আৰু ইতিমধ্যে আমাৰ OC সদৰ, তেওঁৰ নেতৃত্বত যিটো পুলিচ টীম লাগি আছিলে, তেওঁলোকে আৰু বিভিন্ন ধৰণৰ এভিডেঞ্চ কালেক্ট কৰিছে এই তিনিজনৰ এগেইনষ্টত। আৰু দুই এজনক আমি সোধপোছৰ কাৰণে আনিছোঁ, তেওঁলোকৰ পৰা আমি কিবা তথ্য পাওঁ নেকি চাওঁ। যদি সেই দুজনৰ এগেইনষ্টতো আমি কিবা তথ্য পাওঁ, তেতিয়া এজ পাৰ ল আমি একশ্যন ল'ম। ইতিমধ্যে এই তিনিজনক আমি আটক কৰিছোঁ, আৰু তেওঁলোকৰ বিৰুদ্ধে আমি প্ৰমাণো পাইছোঁ, আৰু সেইখিনি আমি একেলগ কৰি আছোঁ। আমি কেছ ৰেজিষ্টাৰ ইতিমধ্যে হৈছে, অনাৰেবল কোৰ্টৰ সন্মুখত আমি প্ৰডিউচ কৰিম, ৰিমাণ্ডত আমি বিচাৰিম। আৰু কি ইকুইপমেণ্টছ আছে, কেনেকৈ হ'ল, মটিভটো কি আছিল, এইখিনি কথা আমি জানিব পাৰিম। কিন্তু মূলতঃ আমাৰ যিখিনি প্ৰিলিমিনাৰী এনকুৱাৰী, তাৰ পৰাতো দেখা যায় যে এই গোটেই তিনিগৰাকী ব্যক্তিয়ে সমীৰণ গায়নৰ যিটো ঘৰ, তাতে তেওঁলোকে সেইদিনাখন ৰাতি মদ্যপান কৰিছিলে। মদ্যপান কৰি পেলাই ওলাই আহি ঠিক ওচৰতে বিপুল গায়নক লগ পালে, বিপুল গায়ন তাত আছিলে, তাৰ লগত কথা কটাকটি হ'ল, হৈ পেলাই মাৰপিট হ'ল। মাৰপিট হোৱাৰ ফলত তেওঁ মানে গুৰুতৰভাৱে জখম হ'ল, হৈ পেলাই হস্পিটেলত মৃত্যু হ'ল। তেওঁলোকে আমাৰ যিটো প্ৰাথমিক তদন্তত আমাক সেইখিনি পাইছোঁ যে তেওঁলোকে মাৰিছে, তেওঁলোকৰ মাৰতে মৃত্যু হ'ল। আমি ইতিমধ্যে কেইবাজনকো আমি আনিছোঁ যোৱাকালিৰ পৰা, কাৰণ সোধপোছৰ কাৰণে। যদি কাৰোবাৰ এগেইনষ্টত আমি পাওঁ তথ্য, তেনে এজ পাৰ ল আমি একশ্যন ল'ম।